নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক মোৰ ইউটিউব চেনেললৈ স্বাগতম। যিসকলে মোৰ ইউটিউব চেনেললৈ নতুন আহিছে সেইসকলে যাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। মই আজি উদ্যোগী হৈ অহা পাঠটিৰ 2 মাৰ্কৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। 1 নম্বৰ, এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰ, এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। 2 নম্বৰ, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? উত্তৰ, কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিক ক্ৰিকেট। 3 নম্বৰ, ব্ৰিজিটে শ্বাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰ, নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একোজন উদ্যোগী। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এখন গেলামাল দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একোজন উদ্যোগী। 4 নম্বৰ, প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? উত্তৰ, প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীবাদ সকলো কৰিবলৈ সাজু থাকিব লাগিব। 5 নম্বৰ, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। উত্তৰ, শিক্ষকগৰাকীয়ে কোৱা উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান কথাষাৰৰ অৰ্থ ইয়ে যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰতম পাৰ্থক্য হ'ল এলাহ। আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী হোৱা, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয়ত ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। 6 নম্বৰ, সফল উদ্যোগী হ'বলৈ কিয় কঠিন? উত্তৰ, এজন সফল উদ্যোগী হ'বৰ বাবে লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে এই গুণবোৰ নাথাকে। সেইবাবে সফল উদ্যোগী হোৱাটো টান বুলি শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে ছাৰে কৈছে। 7 নম্বৰ, উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয়? উত্তৰ, উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। 8 নম্বৰ, এইটো এটা আচৰিত আৱিষ্কাৰ, কিন্তু এইটো কোনে ব্যৱহাৰ কৰিব বা কোনে ল'ব? কোনে কি প্ৰসংগত উক্ত কথাষাৰ ব্যক্ত কৰিছিল? উত্তৰ, আলেকজেণ্ডাৰ গ্ৰাহাম বেলে যেতিয়া প্ৰথম টেলিফোন উদ্ভাৱন কৰি তেওঁ সহায়ৰ হাত আগবঢ়াবলৈ বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে। অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ডৰ সন্মুখত তেওঁৰ আৱিষ্কাৰ প্ৰদৰ্শন কৰিলে। ৰাদাৰফৰ্ডে যন্ত্ৰটো চাই এইদৰে মন্তব্য কৰিছিল।